গুড মর্নিং বন্ধুসকল, আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছো। সো আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলো। ইয়া চাব পাৰিছে আজি ইলিশ মাছ মাৰিব। ইয়া ব্ৰহ্মপুত্ৰ নদীত আহিলো। ইয়া জাল ৰেডি কৰা হৈছে জাল পাতিবৰ কাৰণে। ইয়া চাওক একদম ব্ৰিজৰ ওচৰৰ পৰা আজি জাল পাতি আছো। এইটো ড্ৰাম পানীত দিয়া হ'ল। এতিয়া জাল আমি পাতা আৰম্ভ কৰা হৈ গ'ল। জাল পতা শেষ হোৱাৰ আমি 1-2 ঘণ্টা পিছত আমি জাল উঠাম, তেতিয়া আপোনালোকে চাব পাৰিব কিমান মাছ লাগিছে। বৰ্তমান কেইদিনৰ পৰা ইলিশ মাছটো অলপ বেছি হৈছে। অলপ আগত কেইদিনমান আগত একদম কম আছিল, কিন্তু এতিয়া অলপ বেছি হৈছে। মাছটো অলপ বেছি লাগে জালত। চ' চাই থাকক আপোনালোকে। ইয়া গাইজ, প্ৰায় আমাৰ জাল এতিয়া পাতা শেষ হ'ল, অলপ আছে। চাওক এইখিনি আছে, তাৰপিছত আমাৰ জাল পাতা শেষ হ'ব। বহুত দীঘল জাল, পুৰা একদম 1100-1200 হাত দীঘল। আপোনালোকে ভাবি ল'ব তেনেহ'লে কিমান ডাঙৰ জাল। এইটো জালত যদি মাছ নালাগে কোনটো জালত লাগিব। আৰু আপোনালোকে একদম স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। অলপ পিছত আমি জালটো উঠাম, মানে বেছি সময় নালাগে। মানে বৰ্তমান নদীত ধাৰটো মানে স্ৰোতটো বহুত কমে, মানে জংঘলো নাই সিমান, একদম ধুনীয়া। সেইকাৰণে অলপ পিছত আমি জালটো উঠাই দিওঁ। উঠাই দিয়াৰ লগে লগে মাছটো লাগি যায়। বাছ আমাৰ জাল পাতা এতিয়া ক্লিয়াৰ, একদম শেষ হৈছে। এক ঘণ্টা না, 1 ঘণ্টা পিছত আমি জাল উঠাই দিম। বাছ টেনশন নাই। চাওক কিমান ধুনীয়া পৰিৱেশ, চাৰিওফালে খালি পাহাৰ। এইটো ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ, আপোনালোকে সকলোৱে চিনিয়ে পায়। চাওক এইফালেতো দেখাই নাযায়, চাৰিওফালে পাহাৰে পাহাৰ। চাওক একদম, আৰু এইটো ব্ৰিজ। বন্ধুসকল, প্ৰায় আমি 2 ঘণ্টা পিছত এতিয়া জাল উঠাব আৰম্ভ কৰিছো। এয়া চাই থাকক, এতিয়া আমাৰ জাল উঠা আৰম্ভ হৈ গ'ল। এতিয়া খালি মাছ অহাটো বাকী আছে, মানে জাল অহাই নাই। আপোনালোকে চাই থাকিব। এতিয়া আৰু এটা কথা, আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো দেখি আছে আপোনালোকে কমেণ্ট কৰি অলপ জনাব, কাৰণ আপোনালোকে কমেণ্ট কৰিলে মোৰ ভাল লাগে আৰু মই বুজি পাওঁ যে মোৰ ভিডিঅ' ক'ৰ পৰা আপোনালোকে চাই। সেইকাৰণে অলপ উৎসাহ পাওঁ, আৰু ভাল লাগিলে লাইকো এটা কৰি দিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, জলদি এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু চাই থাকক ভিডিঅ'টো। মাছ আহিবৰ এইবাৰ ডাঙৰ ডাঙৰ ইলিশ মাছ, 1-1.5 কেজি ওজনৰ কেইটামান আহিলে হ'ল নাকি।
আৰু গাইজ এটা কথা মানে কি হ'ল, মই অলপ আগত এজনৰ লগত মানে কথা পাতিলো, মানে বাংলাদেশৰ হয়। তে সি মানে কৈ আছে মানে আমি বোলে অকল খালি বাংলাদেশৰ বোলে ইলিছ মাছ খাওঁ, আমাৰ বোলে অসমত ইলিছ মাছ নাই। চ' আপোনালোকে কমেণ্ট কৰি অলপ জনাবচোন আমাৰ অসমত ইলিছ মাছ আছে না নাই। আৰু মইতো ভাবিছোঁ যদি এইটো ভিডিঅ'ত ইলিছ মাছ হয়, মই চিধাই তেওঁক এই ভিডিঅ'টো পঠাম ডাইৰেক্ট বাংলাদেশ, আৰু সিহঁতক দেখুৱাই দিম যে আমাৰ অসমত ইলিছ মাছ আছে না নাই, খালি বোলে আমি বাংলাদেশৰ ইলিছ মাছ খাওঁ। সিহঁতৰ মুখৰ কথা এইটো, কিন্তু কিমান দূৰ সত্য সিহঁতে জানে। এইটো ভিডিঅ' আপোনালোকে একদম শ্বেয়াৰ কৰি দিব চিধাই, একদম বাংলাদেশৰ মানুহক দেখাই দিব যে আমাৰ অসমত ইলিছ মাছ আছে না নাই। এতিয়াও তো মাছ অহা নাই না?
বন্ধুসকল, প্ৰায় আমাৰ জাল উঠোৱা শেষ হয় আৰু, কিন্তু দুখৰ বিষয় এতিয়ালৈকে আমি এটা মাছো পোৱা নাই। বহুত বেয়া লাগি আছে, ইমান কষ্ট কৰি আমি মাছ মাৰিব আহিলোঁ, কিন্তু এতিয়ালৈকে মাছ লগাই নাই। উপায় নাই, পানীৰ মাছ নালাগিলে একো ক'ব নোৱাৰি, কেতিয়া লাগিব নাজানো। চ' কি হয়, এতিয়াও জাল অলপ আছে, সৌটো ড্ৰাম চাওক, এতিয়াও চান্স আছে। জাল যদি পানীত আছে এতিয়াও আশাও আছে মাছ পাম বুলি। আৰু গাইছ, আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো দেখি আছে জলদি জলদি কমেণ্ট কৰি জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ নতুন এটা ভিডিঅ'ৰ কাৰণে আপোনালোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। একো নাই, এতিয়া লগা নাই যদি আৰু নেক্সট টাইম লাগিব, আশা আছে। চাওঁ কি হয়, এতিয়াও জাল আছে পানীত, শেষ হোৱা নাইতো। এতিয়া চাওক, থিয় হৈ উঠাই আছে, কি কৰিব আৰু। বহুত বেয়া লাগিল, কিন্তু উপায় নাই, একোৱে ক'ব নোৱাৰি, পানীৰ মাছ। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ আকৌ এটা ভিডিঅ'ত।